কি নাম আপোনাৰ? MD সালিম মানসুৰী। আপুনি কাঠৰ ব্যৱসায়টো কেতিয়াবা চলায়? প্ৰায় 2-3 বছৰ এনেকুৱা হয়। আগতে আমাৰ লেপটলি কাৰবাৰ আছিল। এইটো আপুনি ইলিগেলি চলাই আহিছে বুলি এটা আপোনালোকক কমপ্লেইন। নহয়, আমিতো আপত্তি কৰিছোতো আপোনাৰ DFO অফিচত আমি কাগজ পত্ৰ দিছোঁ লাইচেন্সৰ কাৰণে ফাৰ্নিচাৰ। তেওঁলোকে আমাক কোনো ৰিপ্লাই দিয়া নাই, কিন্তু আমাক যিমান ডকুমেণ্ট বিচাৰিছিলে মই সিমানে ডকুমেণ্ট দিছোঁ গোলাঘাট। এতিয়ালৈকে আপোনাৰ লাইচেন্সটো অহা নাই। আপুনি এইটো ইলিগেলি চলাই থকাটো উচিত বুলি ভাবেনে? সেইটো কি হয় আমিতো সিমান নাজানো। আজি ইয়াতে দল সংগঠন দুটা দল সংগঠনে আজি ইয়াত আহি অলপ ফাৰ্নিচাৰ দোকান এখন ফাৰ্নিচাৰ বনোৱা হিচাপত পাইছিলে। তাৰপৰা দেখি তাৰপিছতে আমাক খবৰ দিয়ে যে ইয়াত এখন ফাৰ্নিচাৰ দোকান এখন আছে। সেই দোকানৰ মৰ্মে আমাক খবৰ দিয়াত আমি লগালগ আহি উপস্থিত হওঁ। উপস্থিত হৈ আহি তাৰপিছত সিহঁতক সোধোঁ যে এই ফাৰ্নিচাৰ দোকানখনৰ নথি পত্ৰ বিচাৰিছিলোঁ। তাতে কৈছে সিহঁতে নথি পত্ৰ কৰি আছে, অনলাইন যোগেদি কিবা কাম কৰি আছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই তেনেকুৱা কৈছে। তাৰপিছতে মই গ'লোঁ, তাৰপিছত আৰু এই যিবোৰ কাৰ্ড আছে ফাৰ্নিচাৰ বিয়াৰ কাৰণে বনাইছে বুলি মোক কৈছে। তাৰপিছতে মই কৈছোঁ হ'লেওতো ইয়াৰ কাঠৰ যিবোৰ টিপি বা কিবা কাগজ আছে নেকি বুলি কৈছে বিভাগীয় নথি পত্ৰ। তেনেকুৱা একো দেখুৱাব পৰা নাই। সেই মৰ্মে মই যিবোৰ ফাৰ্নিচাৰৰ কাৰণে বনোৱাৰ কাৰণে কাৰ্ড আছিলে সেইবোৰ মই জব্দ কৰি এতিয়া মোৰ বৰপথাৰ বনখণ্ড কাৰ্যালয়ত লৈ গৈ আছোঁ। এই গাড়ী লোড কৰি আছে, আপুনি দেখা পাইছে। এইটো এতিয়া মই বিশেষকৈ ক'ব নোৱাৰিছোঁ। কাৰ্ডবিলাক আমি চিজ কৰিছোঁ। এতিয়াতো তদন্ত হিচাপতে গম পোৱা যাব কিমানখিনি টকাৰ কাৰ্ড আছে বুলি। বিভাগীয় যোনটো তেখেতে হয় সেইটো হিচাপতে মই তেখেতৰ ওপৰত মানে কি কয় শাস্তি লোৱা হ'ব। এই কৰ্তৃপক্ষৰ লগত মই জ্ঞাত কৰি তাৰপিছত তেখেতে কোৱা মতে মই বস্তুখিনি এতিয়া বৃহত্তৰ এটা কাঠৰ অবৈধ ঘাটি, যিটো ঘাটিত না চেল টেক্স আছে, না পলিউশ্যনৰ চাৰ্টিফিকেট আছে, না ষ্টক পাৰ্মিট আছে, না ফাৰ্নিচাৰ লাইচেন্স আছে। একো নোহোৱাকৈ বৰপথাৰ অঞ্চলত যদি তদন্ত কৰিবলৈ যায়, এই বৃহত্তৰ কাঠৰ গুদামটোৱে নহয়, এনেকুৱা বহুত গুদাম ওলাব, অবৈধ কাঠ মিল ওলাব। নীৰৱ গোলাঘাটৰ DFO অফিচ। গতিকে তদন্ত কৰিছোঁ, আমি নিজেই সংগঠনৰ ল'ৰাই তদন্ত কৰি আমি পালোঁ। পোৱাৰ পিছত খবৰ দিছোঁ বন বিষয়াক, আহিছে, তেখেতলোকৰ কাম নিজে নিজে কৰি আছে। মানে কি মানে আমাৰ বিশেষ সূত্ৰে গম পাইছোঁ যে আমাৰ বৰপথাৰ অঞ্চলত এনেকুৱা এটা অবৈধ ফাৰ্নিচাৰৰ মানে অবৈধ কিবা কাঠ ৰাখিছে তেওঁলোকে। তো আমাৰ বিৰলাচি থানা আহি আজি এইখিনি বস্তু দেখাত আমাৰ ওচৰৰ বিট অফিচাৰ বৰপথাৰৰ তেখেতলোকক জনোৱা হৈছে। তেখেতলোকে আহি এতিয়া তেখেতলোকৰ মিলটো চিজ কৰিছে বৰ্তমান। তো আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।